সদায় আচলতে নতুন কিবা এটা জনাৰ প্ৰয়াস কৰোঁ, সদায় কিবা এটা নতুন জানিবলৈ পালে ভাল পাওঁ আৰু সেইকাৰণে হয়তো সদায় নতুন নতুন কিবা কিতাপ পঢ়ি ভাল পাওঁ। আৰু পঢ়ি যোৱাৰ মাজতে দেশৰ এজন ইলেকশ্যন কমিশ্যনাৰ হিচাপে থাকি যোৱা TN ছেছন ছাৰৰ নিজৰ জীৱনৰ ওপৰত লিখা এটা লিখনিৰ এই বিশেষ ষ্টৰীটো। আপুনি বিভিন্ন সময়ত হয়তো শুনা পাইছে যে এই শিক্ষিত সমাজখনত অশিক্ষিতৰ দৰে আচৰণ মানুহবিলাকে কেলৈ কৰে, বা আপুনি নিজেও কেতিয়াবা হয়তো ক'ব লগা অনুভৱ কৰিছে যে এই শিক্ষিত সমাজখনত অশিক্ষিতৰ দৰে আচৰণ কিয় কৰে মানুহ। আচলতে য'ত শিক্ষাৰ প্ৰয়োজন তাত শিক্ষা কামত আহিব, আৰু য'ত জ্ঞানৰ প্ৰয়োজন তাত জ্ঞান কামত আহিব। ঠিক তেনেকৈ য'ত সংস্কাৰৰ প্ৰয়োজন তাত সংস্কাৰহে কিন্তু কামত আহিব। আৰু তাৰ এক জ্বলন্ত প্ৰমাণ TN ছেছন ছাৰে লিখি যোৱা নিজৰ জীৱনীৰ ওপৰত আজি মই আপোনাৰ ওচৰত ক'বলৈ বিচৰা এই বিশেষ কাহিনীটো। এটা সময়ৰ কথা, TN ছেছন ছাৰে নিজৰ পৰিয়ালক লৈ মছুৰীত ফুৰিবলৈ বুলি ওলাই গ'ল গাড়ীৰে। আৰু জানে, এজন তেনেকুৱা বিশেষ ব্যক্তিৰ লগত এজন ড্ৰাইভাৰ থাকে, চিকিউৰিটি থাকে, আৰু তেওঁলোকে তেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা আৰম্ভ কৰে। আৰু সেই যাত্ৰাটোত যেতিয়া তেওঁলোকে গৈ আছিলে মছুৰীলৈ বুলি, তেতিয়া UPৰ মাজেৰে তেওঁলোক পাৰ হৈ গৈছিলে। আৰু UPৰ মাজেৰে যেতিয়া পাৰ হৈ গৈছিলে, কোনো এটা পাহাৰ তেওঁলোক পাইছিলে। সেই পাহাৰটোৰ কোনো এজোপা গছত তেখেতৰ পত্নীয়ে নিৰীক্ষণ কৰিছিলে যে সেই গছজোপাত ওলমি থকা যি চৰাইৰ বাঁহবিলাক আছে, সেই বাঁহবিলাক আচলতে সঁচাই বৰ ধুনীয়া। এই চৰাই বাঁহবিলাক যদি আমি দুটামান ঘৰলৈ লৈ যাওঁ, ঘৰত যদি ওলমাই থওঁ, তেতিয়াহ'লে আমাৰ ঘৰত বৰ সুন্দৰ লাগিব। সেই বুলি ভবাৰ লগে লগে সেই কথাষাৰ কিন্তু TN ছেছন ছাৰক পত্নীয়ে লগে লগে কৈ পেলালে। আৰু পত্নীয়ে যেতিয়া TN ছেছন ছাৰক সেই বাঁহকেইটা লাগে বুলি ক'লে, কোৱাৰ লগে লগে গাড়ীখন ৰখাই ড্ৰাইভাৰক আদেশ দিলে, ধৰা সেইয়া গছৰ ওপৰত থকা সেই চৰাই বাঁহবিলাক দেখিছানে? তেতিয়া ড্ৰাইভাৰজনে ক'লে যে হয় ছাৰ, দেখিছোঁ। গতিকে মোক সেই তেনেকুৱা এটা বা দুটা বাঁহ আনি দিয়াচোন। আৰু লগে লগে গাড়ীখন ছাইডত ৰখালে, ৰখাই পেলাই ড্ৰাইভাৰজন নামিলে, আৰু ড্ৰাইভাৰজনৰ লগতে সেই চিকিউৰিটিজনো নামি সেই গছজোপাৰ ফালে ওলাই গ'ল। আৰু সেই গছজোপাৰ ওচৰ যেতিয়া পালেগৈ, দেখিলে গছজোপা বহুত তলৰ পৰা ওপৰলৈ উঠি আহিছে। পাহাৰৰ ঠাইত আচলতে তেনেকুৱাই হয়, যেতিয়া ৰাস্তাৰ পৰা দেখা পোৱা যায় একদম ওচৰত দেখি, আৰু যেতিয়া সেই গছজোপাৰ গুৰিটো চোৱা যায় তেতিয়া কিন্তু বহুত তলত সেই গছজোপাৰ গুৰিটো থাকে। যিহেতুকে ড্ৰাইভাৰজনেও গছত উঠিব নাজানিছিলে আৰু সেই চিকিউৰিটিজনেও গছত উঠিব নাজানিছিলে, এতিয়া সেই চৰাই বাঁহটো আনিবলৈ হ'লে গছত উঠিব পাৰিব লাগিব আৰু গছত উঠি যাব লাগিব। যিহেতুকে তেওঁলোক দুইজনে নোৱাৰিছিলে আৰু ওচৰে পাঁজৰে তেওঁলোকে কোনোবা বেলেগ মানুহক বিচৰা আৰম্ভ কৰিলে। তেওঁলোকে দেখা পালে যে কিছু আঁতৰত এটা ল'ৰাই ছাগলী কেইটামান চৰাই আছে, আৰু সেই ল'ৰাটোক তেওঁলোকে ৰিঙিয়াই মাতিলে, হৰা এইপিনে আহা। মাতিলে, আৰু মাতি পেলাই তেওঁলোক দুইজনে আচলতে সেই ল'ৰাটোক ক'লে যে হৰা, এই গছৰ ওপৰত থকা সেই চৰাই বাঁহবিলাক দেখিছানে? তেতিয়া ল'ৰাটোৱে ক'লে, অঁ দেখিছোঁ, কি হ'ল? তেতিয়া ড্ৰাইভাৰজনে ক'লে যে আমাক সেই গছৰ ওপৰত থকা তেনেকুৱা চৰাইৰ বাঁহ এটা বা দুটা আমাক আনি দিব লাগে। তেতিয়া ল'ৰাটোৱে একে উশাহে কৈ উঠিলে কিন্তু যে নাই 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 নাই, এই কাম মই কৰিব নোৱাৰোঁ। তেতিয়া ড্ৰাইভাৰজনে সুধিলে যে কিয় নোৱাৰা, নে তুমি গছত উঠিব নাজানো? তেতিয়া সি ক'লে যে মই গছত উঠিব পাৰোঁ, কিন্তু মই এই কাম কৰিব নোৱাৰোঁ। তেতিয়া লগত থকা চিকিউৰিটিজনে সেই ল'ৰাটোক উদ্দেশ্যি ক'লে যে তোমাক আমি এনেকুৱা চৰাই বাঁহ দুটা যদি আনি দিয়া, তেতিয়াহ'লে 10 টকা দিম। এটা পইচাৰ লোভ দেখালে সেই ল'ৰাটোক, আৰু তেতিয়াও কিন্তু ল'ৰাটোৱে আনিব নোৱাৰোঁ বুলি ক'লে। গৈ পেলাই ল'ৰাটো আকৌ সেই ছাগলীকেইটাৰ ওচৰলৈ গুচি গ'ল। তেতিয়া এওঁলোক দুইজনে কথাটো ভাবিলে যে 10 টকা দিলে হয়তো তেওঁ ভাল লগা নাই, গতিকে আমি পৰিমাণটো বঢ়াই দিম। এইবাৰ তেওঁলোকে 50 টকা দিম বুলি তেওঁক আকৌ মাতিলে। আকৌ আহিলে সেই ল'ৰাটো, অহাৰ লগে লগে সেই ল'ৰাটোক ক'লে যে আমি তোমাক 10 টকা নহয়, আমি তোমাক 50 টকা দিম, আৰু তুমি আমাক তাৰ পৰিৱৰ্তে এই দুটা চৰাই বাঁহ আনি দিব লাগে। তেতিয়াও ল'ৰাটোৱে ক'লে একে ভয়ে যে এই কাম মোৰ দ্বাৰা কৰা কেতিয়াও নহ'ব, মই নোৱাৰিম এই কাম কৰিব। আৰু সেই বুলি ল'ৰাটো পুনৰ সেই ঠাইলৈ গুচি গ'ল। ইফাল সিফালকৈ কিছু সময় যেতিয়া হৈ গ'ল, তেতিয়া TN ছেছন ছাৰে ভাবিবলৈ ল'লে যে কি হৈছে আচলতে, কিয় ইমান সময়লৈকে এই সাধাৰণ চৰাই বাঁহটো মোক আনি দিব পৰা নাই ইহঁতে। দুয়োকে খিৰিকীৰ পৰা ৰিঙিয়াই মাতিলে, আৰু দুয়ো আহিলে ওচৰলৈ। তেতিয়া TN ছেছন ছাৰে সুধিলে যে তোমালোকে এই চৰাই বাঁহটো আনোতে ইমান সময় কিয় হৈছে, ইমান পলম কিয় হৈছে? তেতিয়া দুয়োৱে ক'লে যে আমি দুয়ো গছৰ ওপৰত উঠিব আচলতে নাজানো, সেইকাৰণে আমি ওচৰতে ছাগলী চৰাই থকা এটা ল'ৰাক পালোঁ, আৰু সেই ল'ৰাটোক আমি আনি দিবলৈ দিছোঁ। আৰু তেনে বুলি কওঁতে সেই ল'ৰাটোৱেও মান্তি হোৱা নাই চৰাই বাঁহটো আনিবলৈ। আমি বহুত পইচা দিম বুলি কৈছোঁ, তথাপিতো ল'ৰাটোৱে কিন্তু মান্তি হোৱা নাই সেই বিশেষ চৰাই বাঁহকেইটা আনি দিয়াৰ কাৰণে।
তেতিয়া টি.এন. ছেছন ছাৰে নিজে গাড়ীৰ পৰা নামিলে আৰু নামি পেলাই লগে লগে সেই ল'ৰাটোক মাতিবলৈ আদেশ দিলে আৰু চিকিউৰিটিজন দৌৰি দৌৰি গৈ পেলাই ল'ৰাটোক ক'লে যে বহুত ডাঙৰ মানুহ, তুমি ইয়াত কি কৰিছা? এনেকৈ ধৰণে কথা যদি অমান্য কৰা, তুমি যদি মান্তি নোহোৱা ইমান ডাঙৰ মানুহৰ কথাত, তেতিয়াহ'লে তোমাক শাস্তিও বিহিব পাৰে। তেনেকৈ বুলি তেওঁ ভয় এটা খুৱাবলৈও ধৰিলে। তেতিয়াও তেওঁ মান্তি নহ'লে আৰু তেতিয়াও তেওঁ চিকিউৰিটিজনে ক'লে যে তোমাক 1000 টকাও দিব পাৰে। তেতিয়া ল'ৰাজনে ক'লে যে মোক যদি 1000 টকাও দিয়ে, মোৰ দ্বাৰা এই কাম কেতিয়াও কৰা নহয়, মই কেতিয়াও এই কাম কৰিব নোৱাৰোঁ। আৰু টি.এন. ছেছন ছাৰৰ ওচৰত যেতিয়া ল'ৰাটো আহি পালেহি, ল'ৰাটো টি.এন. ছেছন ছাৰে নিজেই প্ৰশ্ন কৰিলে যে হৌৰা ভাইটি, তুমি ইমান পইচা তোমাক দিছে, ইমান অনুৰোধ কৰিছে, তথাপিতো তুমি এই সাধাৰণ চৰাইৰ বাঁহটো তুমি কেলৈ আনি দিব নোৱাৰা, বা কিয় তুমি ইমান সময়ে এই সাধাৰণ চৰাইৰ বাঁহটো তুমি আনি দিব পৰা নাই? তেতিয়া ল'ৰাজনে একে উশাহে ক'লে, নমস্কাৰ ছাৰ, আপুনি হয়তো অনুমান কৰা নাই, আপুনি হয়তো অনুভৱ কৰিব পৰা নাই যে সেই চৰাইৰ যি বাঁহটো আছে, এই চৰাই বাঁহটোত থকা যিকেইটা চৰাই সন্ধিয়া বাঁহটোলৈ ঘূৰি আহিব, আহি পেলাই যেতিয়া বাঁহটো সিহঁতে নেদেখিব, ঘৰটো সিহঁতে নেদেখিব ৰাতিটো থকাৰ কাৰণে, বা সেই বাঁহটোত থকা পোৱালিকেইটা সিহঁতে আহি লগ নাপাব, তেতিয়া সেই চৰাইহালৰ মনত কেনেকুৱা আঘাত পাব বা সেই চৰাইহালৰ মনত কেনেকুৱা ভাৱ চিন্তাৰ সৃষ্টি হ'ব, সেই কথা আপুনি কিন্তু এবাৰো ভাবি চোৱা নাই, আপুনি কিন্তু এবাৰো সেই কথা ভাবিব পৰা নাই। তেতিয়া টি.এন. ছেছন ছাৰে হতবাক হৈ পৰিলে আৰু হতবাক হৈ পেলাই নিজৰ ওপৰতে ভাবিবলৈ বাধ্য হ'ল যে এয়া মই কি কাম কৰিছোঁ আচলতে। এটা সাধাৰণ ছাগলী চৰোৱা ল'ৰাই ইমান এটা সুন্দৰ কথা জানে, ইমান এটা সুন্দৰ সংস্কাৰ আছে তাৰ। আজি মই এজন IAS, মই এজন কমিশ্যনাৰ, ডাঙৰ বিষয়বাবৰ গৰাকী, আজি মোৰ লগত অজস্ৰ সা সম্পত্তি আছে, অজস্ৰ গাড়ী ঘোঁৰা আছে, অজস্ৰ কাম কৰা মানুহ আছে। তেনেস্থলত মই আজি এয়া কি কৰিবলৈ ওলাইছিলোঁ? মিছেছৰ এটা সাধাৰণ হেঁপাহৰ কাৰণে মই এয়া আজি কি কৰিবলৈ ওলাইছিলোঁ? এই কথাবিলাকৰ মাজত সংস্কাৰৰ কিমান প্ৰয়োজন আছে? মই কিয় এবাৰো ভাবিব নোৱাৰিলোঁ? মই কিয় এবাৰো এই কথা মনলৈ আনিব নোৱাৰিলোঁ? চাওকচোন, এনেকুৱা এজন মহান ব্যক্তিয়ে যেতিয়া তেওঁ নিজৰ জীৱনত ঘটি যোৱা এনেকুৱা এটা ভুলৰ কথা প্ৰকাশ কৰি আনক উৎসাহিত কৰিব পাৰে, আনক সজাগ কৰিব পাৰে, আনৰ জীৱনলৈ সংস্কাৰৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে, সংস্কাৰ শিকাব পাৰে, তেনেকুৱা এজন ব্যক্তিক মই পৰাগ অসম পেজৰ পৰা আজি পোনপ্ৰথমে চেলুট জনাইছোঁ। আৰু পুনৰ এবাৰ কৈছোঁ যে সদায় এটা নতুন শিকাৰ প্ৰয়াস কৰক, সদায় এটা নতুন জনাৰ প্ৰয়াস কৰোঁ, আৰু সেইকাৰণে সদায় এটা নতুন কিবা পঢ়ি যাবলৈ চেষ্টা কৰোঁ। সেয়া নিজৰ মাজতে নাৰাখি আনকো এনেকৈ বিলাই যাবলৈ চেষ্টা কৰোঁ। পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত, অন্য এটা ষ্টৰী লৈ। জয় আই অসম।